মই কোনো ভৱিষ্যত দ্ৰষ্টা নহয়, ভৱিষ্যত স্ৰষ্টা নহয়, কোনো ভৱিষ্যবাণী প্ৰদান কৰা ব্যক্তি নহয়। কিন্তু ব্ৰহ্মচৰ্য জীৱন পালন কৰাৰ আৰম্ভণিৰে পৰা যিহেতু পৰম পিতা পৰমাত্মাৰ লগত মোৰ এক অভিন্ন সম্পৰ্ক আছে, ধ্যান সাধনা যোগ বা মেডিটেশ্যনৰ দ্বাৰা মই মোৰ পিতা পৰমাত্মাৰ ওচৰলৈ সদায় যাওঁ আৰু গৈ নিজকে ভৰপূৰ কৰি আহোঁ, যাতে সমাজত জাতি বৰ্ণ ভাষা ধৰ্ম নিৰ্বিশেষে ঈশ্বৰ আল্লাহ গড ভগৱান বাইগুৰু পৰম পিতা পৰমাত্মাক সকলোৰে হৃদয়ত মই স্থাপনা কৰিব পাৰো। তাৰে এই নিমিত্ত যাত্ৰাৰ বাবে স্বয়ং পৰমাত্মাই মোক নিৰ্বাচন কৰিছে বুলি মোৰ মনে ধৰি লয় আৰু সেইভাৱে অতি কম বয়সতে মই ব্ৰহ্মচৰ্য জীৱন পালন কৰিবলৈ সিদ্ধান্ত ললো। এইখিনিতে মই কব বিচাৰিছো, যেতিয়া সেই পৰম পবিত্ৰ আত্মাই শৰীৰ ত্যাগ কৰিছিল, মই সেই সময়তে ধ্যানত আছিলো আৰু যেতিয়াই মই খবৰটো পাইছিলো, মই দেখিছিলো পৰমাত্মাৰ নিচেই কাষত এটা উজ্জ্বলি থকা দিব্য আত্মা, যাক পৰমাত্মাই দুবাহু মেলি আঁকোৱালি লৈছে। এনেকুৱা মোৰ লগত দুবাৰ হৈছিলে। মোৰ দেউতাৰ মৃত্যুৰ পিছতো মই তেওঁৰ আত্মাৰ লগত সম্পৰ্কিত হবলৈ চেষ্টা কৰিছিলো, যিহেতু আমি পৰমাত্মাক সকলো সময়তে ধ্যানত ৰাখো, আমি আত্মা বুলি নিজকে গণ্য কৰো। সেইবাবে আমাৰ এই যোগ সাধনাৰ দ্বাৰা আমি আত্মাক স্পষ্ট ৰূপত চাবলৈ, দেখিবলৈ আৰু তেওঁলোকৰ লগত বিনিময় কৰিবলৈ আমাৰ বাবে সুবিধা হয়। আৰু সেই সুবিধাৰ পমখেদি মই সেই আত্মাৰ ইতিবৃত্তান্ত পৰমাত্মাৰ পৰা মই মেছেজ ৰূপত পাবলৈ ধ্যানৰ মাধ্যমেদি চেষ্টা কৰিছিলো। এইখিনিতে কওঁ, মই কোনো ভৱিষ্যত দ্ৰষ্টা স্ৰষ্টা নহয়। কোনেও যেন মোৰ মৰমৰ ভাই মাতা ভনী সকলোৱে যেন অন্য ধৰণৰে গ্ৰহণ নকৰে কথাটো। ই কেৱল মোৰ ধ্যান যোগ সাধনা আৰু সেই পবিত্ৰ আত্মাৰ প্ৰতি থকা মোৰ শ্ৰদ্ধা মৰম আত্মিক প্ৰেমৰ কিছু অনুভৱ শুনোৱাবলৈ প্ৰয়াস কৰিছো। আৰু যেতিয়া মই ধ্যানত থাকি যিখিনি মেছেজ পাইছিলো, সেইখিনি মই লিখি ৰাখিছো। খুব খৰখেদাকৈ লিখিবলগীয়া হৈছিল। মেছেজবোৰ বেছি সময় কাৰণে নহয়, ছেকেণ্ডত আহে, গতিকে এনেধৰণৰে লিখিছিলো। কিন্তু মোৰ হাতৰ আখৰ খুব বেয়া হৈছে, কাৰণ মই চিম্বলিক আখৰ দি লিখিছিলো। গতিকে মই মোৰ সেই ধ্যানৰ যোগেদি মোৰ নিৰাকাৰ পৰম পিতা পৰমাত্মা ঈশ্বৰ আল্লাহ গড ভগৱানে, মই তেখেতক সোধোতে তেখেতে মোক যিখিনি টাচিং কৰালে, যিখিনি স্পৰ্শ কৰালে, মেছেজ সদায় স্পৰ্শৰ আকাৰত আহে, ইনটিউশ্যনত আহে, সেইখিনি মই আপোনালোকক শুনোৱাবলৈ প্ৰয়াস কৰিছো। জেনেৰেশ্যন বিটাৰ অন্যতম নায়ক হৈ পেলাই জন্ম লব। তেখেত ইংৰাজী চহৰত জন্ম লব।
তেখেত ইংৰাজী চহৰত জন্ম ল'ব আৰু 100% চান্স আছে ছিংগাপুৰৰ কোনো দৰিদ্ৰ পৰিয়ালত জন্ম ল'ব ধৰ্ম শৰীৰৰ ধৰ্ম হ'ব খ্ৰীষ্টিয়ান ফেমিলিত তেখেতৰ জন্ম হ'ব জন্মৰ তাৰিখটো মোৰ মনলৈ আহিছিল বাবে লিখি ৰাখিছো পুনৰবাৰ কওঁ এয়া 100% সঠিক বেসঠিক মই নাজানো কিন্তু মোৰ ইনটিউচনত যিখিনি আহিছিল মই লিখি ৰাখিছিলো 19 এপ্ৰিলৰ পৰা 19 মেৰ ভিতৰত 19 এপ্ৰিলৰ পৰা 19 মেৰ ভিতৰত 2026 চনত তেখেতৰ জন্ম হ'ব এজন পৃথিৱী বিখ্যাত পপ ষ্টাৰ হ'ব মাইকেল জেকসন দৰে এজন অতি খ্যাত ইংৰাজী কলা সংস্কৃতি ইংৰাজীৰ সংগীতৰ এজন অতি খ্যাতি সম্পন্ন বিশ্ববিখ্যাত পপ ষ্টাৰ হৈ জন্ম হ'ব তেওঁ জন্মৰে পৰা সংগীত বাদ্যযন্ত্ৰৰ প্ৰতি সাংঘাতিক আকৰ্ষণ থাকিব প্ৰায় 4 বছৰ মানৰ পৰা প্ৰসিদ্ধ হ'বলৈ আৰম্ভ কৰিব আৰু 13 বছৰ বয়সৰ পৰা পৃথিৱীত তেখেতৰ পৃথিৱী বিখ্যাত হৈ পৰিব 13 বছৰ বয়সৰ পৰা তেখেতৰ যিটো বেণ্ড হ'ব সেই বেণ্ড ৱৰ্ল্ড মিউজিকেল বেণ্ড হিচাপে জনাজাত হ'ব ওৱান অফ দ্য বিগেষ্ট বেণ্ডছৰ ভিতৰত এটা বেণ্ড হ'ব আৰু তেওঁ 14 বছৰ বয়সৰ পৰা সেই মিউজিকেল বেণ্ডটো লৈ সমগ্ৰ পৃথিৱী ৱৰ্ল্ড টুৰ কৰিব ভাৰতবৰ্ষৰ কৃষ্টি সংস্কৃতিয়ে তেওঁক সকলো সময়তে আকৰ্ষিত কৰিব আৰু তেখেত অসমলৈ আহিব অসমীয়া গীতৰ ৰিচাৰ্চৰ বাবে আহিব আৰু যেতিয়াই আহিব যেতিয়াই জুবিন প্ৰয়াত তেখেতৰ শৰীৰে গীত গাই হৈ গৈছিল সেই গীতবোৰ শুনিলে তেওঁ ভাবুক হ'ব আৰু তেওঁ নিজেও এজন জুবিন ফেন হৈ পৰিব